নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ সয়াবিন আৰু আলুৰ তৰকাৰী। এই আপোনালোকে দেখিবলৈ পাইছে, সয়াবিন তিয়াই লৈছোঁ আৰু এইফালে লৈছোঁ নৰসিংহৰ পাত আৰু এইফালে পিঁয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া লৈ লৈছোঁ আৰু এইফালে আলু টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। গতিকে আজিৰ ৰেচিপিটো হৈছে সয়াবিন আৰু আলুৰ তৰকাৰী। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলুখিনি ভাজি ল'ম। এয়া আমাৰ আলু ভাজি হৈ গ'ল। এতিয়া আলু ভাজিখিনি উলিয়াই ল'ম মই। এতিয়া ভাজি ল'ম এই সয়াবিনখিনি। এয়া আমাৰ সয়াবিনখিনি ভাজি লাগি গ'ল। এতিয়া এইখিনি উলিয়াই ল'ম। তৰকাৰীখন বনোৱাৰ কাৰণে এতিয়া মই আকৌ এবাৰ তেল বহাই দিছোঁ। এয়া মই তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু জলকীয়া বহাই দিছোঁ, লগতে কেঁচা নহৰু দি দিছোঁ। এতিয়া মই দি দিম নৰসিংহ পাতখিনি। এতিয়া দি দিম মই ভাজি থোৱা সয়াবিন আৰু আলুখিনি। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া চব্জিখন অকণমান সময় ভাজি লৈ ইয়াতে মই চব্জিখনত হোৱাৰ জোখাৰে পানী দি দিম। পানী দি দিলোঁ। এনেদৰে পানী দি আকৌ 5 মিনিটমান সময় উতলিবলৈ দি দিম। এয়া আমাৰ তৰকাৰীখন উতল আহিব ধৰিছে। আপোনালোকে দেখিবলৈ পাইছে তৰকাৰীখনৰ কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া মই আলুখিনি অকণমান ভাঙি দিম হেতাৰে। তাৰপিছতে এই চব্জিখন আজি খোৱাৰ কাৰণে ৰেডি হৈ যাব। এয়া আমাৰ আলু আৰু সয়াবিনৰ তৰকাৰীখন একেবাৰে খাবলৈ ৰেডি হৈ গৈছে। আলু কেইডোখৰমান মই ভাঙি দিছোঁ, গোটেইখিনি আলু ভাঙি দিয়া নাই, মাত্ৰ কেইডোখৰমান আলু ভাঙি দিছোঁ আৰু তৰকাৰীখন আজিৰ কাৰণে সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে। এয়া আমাৰ তৰকাৰীখন হৈ গ'ল। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম আৰু আপোনালোকে ক'ব কেনেকুৱা হৈছে।
এয়া তৰকাৰীখন। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে বনাই খাব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।